নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনচালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবসাইটটো আহি যাব যৰ পৰা মই হঠাৎ আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰে আৰু এপ্লাই কৰিব পাৰিব আজি ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি বহুতে কমেন্ট কৰিছিল নলবাৰী ভেকেন্সি নানে নলবাৰী ভেকেন্সি নগাঁৱৰ ভেকেন্সি জৰহাট তিনচুকীয়া যোনবোৰ আপোনাক কমেন্ট কৰি থাকে মই সেইবোৰে কমেন্টবোৰ পঢ়ি আজি ভেকেন্সিবোৰ লৈ আহিছো দুই দিন ভিডিও মনো হোৱা নাছিল যেটো ব্যস্ত থাকা যায় যেটো মই চাকৰি কৰি আছো সো এনেকৈ ভিডিও আনিবলৈ চেষ্টা কৰো মাজে মাজে আজি ভালেমান ভেকেন্সি পাব যেটো দুই দিন ভিডিও মনোৱা নাছিল হেৰ কাৰণে ভালেমান ভেকেন্সি পাই যাব আৰামছে এপ্লাই কৰক এটা নহলে এটা চাকৰি পাব প্ৰাইভেট জব চলি আছে প্ৰাইভেট লিমিটেড কোম্পানী ভেকেন্সি এফএমসিজি কোম্পানী ফ্লিপকাৰ্টৰ ভেকেন্সি জানুৱাৰী মাহৰ ভেকেন্সি যদি ইন্টাৰেস্টেড হয় সেইবোৰো চাব পাৰে আমি আজি ভেকেন্সিবোৰ আলোচনা কৰিব গৈ আছো অল আসাম প্ৰাইভেট জব ভেকেন্সি 2025 কন্টাক্ট নাম্বাৰো থাকিব কিছুমানত আপোনালোকৰ ইমেইল আইডিও থাকিব মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব নলবাৰী গুৱাহাটী লখিমপুৰ বঙাইগাঁও মংগলদৈ বাইহাটা চাৰিআলি কালাইগাঁও ছয়গাঁও নগাঁও চৰাইদেউ জৰহাট তিনচুকীয়াৰ বহুত কমেন্ট আহিছিল বৰপেটাৰ ভালেমান কমেন্ট আহিছিল বঙাইগাঁও বৰপেটা সো আজি সব ভেকেন্সি লৈ আহিছো 10 পাস 12 পাস আইটিআই গ্ৰেজুৱেচন সব ডিগ্ৰী লেৰে ভেকেন্সি পাই যাব সম্পূৰ্ণ ভিডিওটো চাওক গোটেইবোৰ ইনফৰমেশন বুজাই দি আছো প্ৰথম ভেকেন্সি ড্ৰাইভাৰৰ ভেকেন্সি আপোনালোকৰ ড্ৰাইভাৰৰ তিনিটা ভেকেন্সি আছে তিনিটা লোকেশনৰ কাৰণে পশ্চিম বৰাগাঁও লখৰা আৰু বশিষ্ঠ আপোনালোকৰ খ্ৰীষ্টান বস্তি আৰু 11500 পৰা 13500 টকা দৰমহা থাকিব ভেলিড ড্ৰাইভিং লাইসেন্স হ'ব লাগিব এক্সপেৰিয়েন্স হ'ব লাগিব কমাৰ্চিয়েল আৰু প্ৰাইভেট ভেহিকলছ হলোৱা নলেজেবল হ'ব লাগিব লোকেল ৰোড আৰু rules বিলাক জানিব লাগিব এবিলিটি ওয়ার্ক ইন ফ্লেক্সিবল আৱাৰ আৰু কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনাল স্কিলটো ভাল হ'ব লাগিব কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাম 10 পাস হলে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব ইমেইল আইডি তলত দি আছে 25 জানুৱাৰী ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব নাপাহৰিব নে ভেকেন্সি নৰ্থ ইষ্ট স্মল ফাইনান্স বেংকৰ ভেকেন্সি ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰ ভেকেন্সি আপোনালোকৰ ভালেমান লোকেশনৰ বঙাইগাঁও বৰপেটা ৰোড নগাঁও বেলতলা মালিগাঁও বৰজাৰ মংগলদৈ হ'ব টাইপিং মিস্টেক হৈ আছে মংগল ফল 5 হৈ আছে নৰ্থ লখিমপুৰ আৰু নলবাৰী সো কোৱালিফিকেশন যদি কথা ক'বলৈ তেতিয়া হলে আপোনালোকৰ বিএ বা বিকম গ্ৰেজুৱেচন কৰা হলে প্ৰেফাৰেন্স দিয়াব লগতে যদি সিএ সিএস কৰা হৈছে তেতিয়া পাৰিব কিন্তু সবে সিএ সিএস কৰা হয় নকৰে যেটো এটা প্ৰফেশনাল কোৰ্স হয় বিকম বা এমকম সবে কৰা হৈ আছে এপ্লাই কৰক বিকম বা এমকম যদি আছে এমএস অফিস এবোৰ জানিব লাগিব ইনকাম প্ৰুফ ফাইনান্সিয়াল বেস এবোৰ আপোনালোকৰ মৰ্টগেজ নলেজ এবোৰ জানিব লাগিব কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব সো ইন্টাৰেস্টেড যদি হয় প্ৰেজেন্ট কিমান দৰমহা পাই আছে কবা যদি চাকৰি কৰি আছে কোৱালিফিকেশন কিমান নটিস পিৰিয়ড কিমান টোটাল মৰ্টগেজ এক্সপেৰিয়েন্স কিমান আছে প্ৰেজেন্ট লোকেশনত কোনটো লোকেশনত চাকৰিটো কৰিব গতে বঙাইগাঁও বৰপেটা নলবাৰী এটো মেনশন কৰি দি ইমেইল আইডিত নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে 26 জানুৱাৰীৰ পিছত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনাব সো ফ্ৰেন্ড কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে খুব কম প্ৰাইজত আমাক মেইল কৰিব পাৰে খালি জব কনসালটেন্সি এটা মেইল নকৰে যেটো আমি জব কনসালটেন্সিৰ ভেকেন্সিবোৰ এইটো চেনেলত দিয়া নহয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি ক্ৰেডিট লাইন আদিত্য বিৰলা লাইফ ইন্সুৰেন্সৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে এইটো কাৰণে ওয়াইনাৰ যদি অভিজ্ঞতা আছে ইন্সুৰেন্স কোম্পানীত কাম কৰে তেতিয়া পাৰিব লগতে যদি ফ্ৰেছাৰ্স এমবিএ কৰা হৈ আছে তেতিয়াও পাৰিব আৰু আপোনালোকৰ ৰাইটিং উইলিং টু ট্ৰেভেলিং কৰিব কাৰণে উইলিং হ'ব লাগিব কোৱালিফিকেশনটো কৈ দিলো সো ইনি চাই ল'ব পাৰে ইমেইল আইডি দি আছে সেলস এক্সিকিউটিভ বুলি হেডিঙত লিখি দিব 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি গুৰুকুল গ্ৰুপ অফ এডুকেশন মংগলদৈ কেম্পাছৰ কাৰণে পিজিডি আছে আপোনালোকৰ কেমিষ্ট্ৰি ফিজিক্স মেথমেটিক্স জিঅগ্ৰাফি আৰু ফিজিক্যাল এডুকেশন টিজিডি আছে ইংলিশ হিন্দী সায়েন্স এছামিস এআই আৰু কোডিং পিআৰটি ইভিএছ আৰু হিন্দী মন্টেছৰী টিচাৰৰ প্ৰি প্ৰাইমাৰী লাইব্ৰেৰিয়ানৰ কাৰণে আপোনালোকৰ বিএলআইএস বা এমএলআইএস কৰা হলে হল হোস্টেল ওয়াৰ্ডেনৰ কাৰণে গ্ৰেজুৱেচন কুক আৰু সুপাৰভাইজাৰৰ কাৰণে কুকৰ কাৰণে 10 পাস বা 12 পাস সুপাৰভাইজাৰৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন হলে এপ্লাই কৰিব পাৰিব সো পিএ টু প্ৰিন্সিপালৰ ভেকেন্সি আছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু কালিগাঁও কেম্পাছৰ কাৰণে টিজিডি সোশ্যাল ষ্টাডিজ সায়েন্স মেথছ ইংলিশ আৰু কম্পিউটাৰ সায়েন্স অফিস এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেচন চকীদাৰৰ কাৰণে 12 পাস বা 10 পাস হলে এপ্লাই কৰিব পাৰিব লাগে আৰু ফোন কৰি লব ভালদৰে 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক থাকা লোৱা গটেখিনি সুবিধাই
দিয়া হ'ব যদি লাগে ফুডিং লজিং গোটেইখিনি সুবিধা দিয়া হ'ব নে ভেকেন্সি ফিমেল টিচাৰ ভেকেন্সি হিন্দী টিচাৰ এইটো কাৰণে BA in হিন্দী কৰা হ'ব লাগিব 1 ক্লাছৰ পৰা পঢ়াব লাগিব ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুল গুৱাহাটীতে আছে ইমেইল আইডি দি আছে 26 জানুৱাৰীৰ পৰা এপ্লাই কৰক নে ভেকেন্সি হেমিল্টন ইণ্ডিয়াৰ ভেকেন্সি কোৱালিটি সুপাৰভাইজাৰ দুটা ভেকেন্সি গুৱাহাটী লোকেশ্যনৰ কাৰণে এইটো কাৰণে CIPT এইটো প্লাষ্টিক টেকনলজি নে কিবা আছিল আপোনালোকৰ ডিপ্লোমাখন এখন কৰা হলে হল 12 পাছ সায়েন্স হলে এপ্লাই কৰিব পাৰিব 2 to 4 ইয়াৰ্ছ অভিজ্ঞতা লাগিব SAP MS অফিচ এইবোৰ নলেজ লাগিব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক যাক শৰ্ট লিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব নে ভেকেন্সি মঞ্জুশ্ৰী ইনোভেশনৰ পৰা আহিছে আপোনালোকৰ গ্ৰাফিক ডিজাইনাৰ ভেকেন্সি ফ্ৰেছাৰ্ছ হ'ব পাৰিব এক্সপেৰিয়েন্স হ'ব পাৰিব কোৰেল ড এডব ফটোশ্বপ জানিব লাগিব পেকেজিং কোম্পানী হৈ এটা নৰ্থ গুৱাহাটীত আছে 24 জানুৱাৰীৰ পৰা এপ্লাই কৰক নে ভেকেন্সি ডাউনটাউন গুৰুকুলৰ ভেকেন্সি আপোনালোকৰ চৰাইদেউৰ পৰা আহিছে আপোনালোকৰ নাৰ্সাৰী ট্ৰেইন টিচাৰ PRT TGD সাবজেক্ট এটা চাই ল'ব নহলে ভিডিওটো বহুত লম্বা হৈ যাব কো স্কলাস্টিক তাৰপিছত আপোনালোকৰ স্পেশাল এডুকেটৰ লাইব্ৰেৰিয়ানৰ আছে BLS MLS যদি ইন্টাৰেস্টেড এপ্লাই কৰক ইমেইল আইডি দি আছে গোটেইখিনি দি আছে যাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব অলপমান পিছত দি দিম নে ভেকেন্সি সোলা মুৰুকুৰ গ্ৰুপৰ পৰা আহিছে সেলস ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি কনজিউমাৰ আৰু স্মল এন্টাৰপ্ৰাইজ লোনৰ আনসিকিউৰ লোনৰ ভেকেন্সি ডিপাৰ্টমেন্ট অফ সেলস এনি গ্ৰেজুৱেচন বা 12 পাছ হলে এপ্লাই কৰিব পাৰিব 6 মাহৰ পৰা 4 বছৰৰ অভিজ্ঞতা লাগিব আৰু 12 পাছ বা গ্ৰেজুৱেচনৰ লগতে একেটা লোকেশ্যন মানে কৈ দিছো গুৱাহাটী জৰহাট বঙাইগাঁও তিনচুকীয়া ইমেইল আইডি দি আছে কোনটো লোকেশ্যনত একেটাৰ ভিতৰত চাকৰি কৰিব খোজ আৰু পোষ্টৰ নামটো লিখি দি 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি পৰ্ডাৰ অটোক্ৰপ ফৰ প্ৰাইভেট লিমিটেডৰ ভেকেন্সি সিনিয়ৰ এডভাইজাৰ কমাৰ্চিয়েল সেগমেন্টৰ কাৰণে এক্সপেৰিয়েন্স কেণ্ডিডেট গ্ৰেজুৱেচন হ'ব লাগিব 15000 স্যালাৰি আপোনালোকৰ বঙাইগাঁও গৰচুকৰ পৰা ভেকেন্সি কটেক কমাৰ্চিয়েল সেগমেন্টৰ সেমি স্কিল লখৰ আৰু পাঠশালা 12000 পাব কমাৰ্চিয়েল সেগমেন্ট টেকনিশিয়ানৰ কাৰণে সেমি স্কিল গৰচুক ৰখৰা 10000 স্যালাৰি পাব ফুল টাইম ভেকেন্সি ইমেইল আইডি দি আছে 26 জানুৱাৰীৰ পৰা এপ্লাই কৰক নে ভেকেন্সি প্ৰি প্ৰেছ এক্সিকিউটিভৰ ভেকেন্সি গ্ৰেজুৱেচন কৰা হ'ব লাগিব কমলপুৰ বাইহাটাৰ পৰা আহিছে এডব ইলাস্ট্ৰেটৰ ফটোশ্বপ লগতে প্ৰি প্ৰেছ সফটৱেৰ এইবোৰ জানিব লাগিব ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব এপ্লাই কৰিব ইমেইল আইডি তলত দি আছে 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে পাৰ্চেছ এসিস্টেন্ট মেলৰ কাৰণে ভেকেন্সি সাংসাৰী গুৱাহাটীৰ পৰা 20 to 22000 ইন হেণ্ড স্যালাৰি পাব এক্সপেৰিয়েন্স বিচৰা হৈছে পাৰ্চেছ ডিপাৰ্টমেন্টৰ 2 to 3 ইয়াৰ্ছ কোৱালিফিকেশন গ্ৰেজুৱেচন লগতে গুড নলেজ হ'ব লাগিব SAP আৰু MS Excel ভালদৰে জানিব লাগিব ইমিডিয়েট জয়নিং কৰিব পাৰে প্ৰেফাৰেন্স দিয়াব ইমেইল আইডি দি আছে 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক যাক শৰ্ট লিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব নে ভেকেন্সি নাৰ্ছৰ কাৰণে ভেকেন্সি এটা NGO ৰ পৰা আহিছে আপোনালোকৰ So, যাৰ কোৱালিফিকেশন খিনি আছে নাৰ্ছৰ GNM বা ANM আৰু ফোন কৰি হুডি লব ইমেইল আইডি দিয়া আছে নে ভেকেন্সি আপোনালোকৰ আহিছে ট্ৰেইনিৰ ভেকেন্সি গ্ৰেজুৱেট ট্ৰেইনি ইলেক্ট্ৰিকেল মেকানিকেল আৰু ইনষ্ট্ৰুমেন্টেশনৰ কাৰণে ষ্টিপেন্ড দিয়া হ'ব 18000 ডিপ্লোমা ইঞ্জিনিয়াৰৰ কাৰণে ইলেক্ট্ৰিকেল মেকানিকেল আৰু ইনষ্ট্ৰুমেন্টেশনৰ কাৰণে 15000 আৰু ITI আৰু HS পাছৰ কাৰণে 11000 দৰমহা দিয়া হ'ব ইমেইল আইডি দি আছে 7 দিনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে নাৰাংগীৰ পৰা প্ৰিন্সিপাল দলক কন্টাক্ট কৰিব পাৰে যদি এইটো পোষ্ট এপ্লাই কৰিব পাৰে ডাটা এন্ট্ৰি অপাৰেটৰ DTP ৰ ভেকেন্সি আপোনালোকৰ 12 পাছ হলে হল এবাৰ ফোন কৰি হুডি লব 25 জানুৱাৰীৰ ভিতৰত নে ভেকেন্সি বিকম কেণ্ডিডেট বিচৰা হৈছে বিকম পাছ কৰা টেলি নলেজ জানিব লাগিব লোকেলিটি ফৰ এ ফেক্টৰী সিচুৱেটেড এট NH 37 বখিষ্ট চাৰিআলি বেলতলা গুৱাহাটী ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 6টা বজাৰ আগতে যাতে ফোনখিনি কৰি লয় ৰাতিপুৱা 9টাৰ পৰা 6টা বজালৈ অফিস টাইমিং হয় এইটো টাইমিংতে ফোন কৰিব যদি কোনোবা কয় বা নাম্বাৰ থাকে এইটো টাইমতে যাতে কন্টাক্ট কৰে 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে কাছাৰী যোনটো আপোনালোকৰ গুৱাহাটী ৰপৱে আছে ৰপৱেৰ কাৰণে ভেকেন্সি 3জন আপোনালোকৰ ইলেক্ট্ৰিচিয়ান 2জন ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনালোকৰ ITI হলে হল বা ডিপ্লোমা 2জন কাস্টমাৰ সাপোৰ্ট ষ্টাফ এইটোৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হলে হল মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব একে ফিল্ড কাম কৰা আৰু গুড স্যালাৰি প্লাস EPF ESI গোটেইখিনি সুবিধাই পাব ইমেইল আইডি দি আছে 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি আপোনালোকৰ নলেজ হ'ব লাগিব টেলি প্ৰাইম GST TDS ৱে বিল ইনভয়েস ইনকাম ট্যাক্স মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব WhatsApp নম্বৰ ইমেইল আইডি গোটেইখিনি দি আছে 27 ৰ পৰা 28 জানুৱাৰীলৈ ইন্টাৰভিউ হ'ব 11টা বজাৰ পৰা 3টা বজালৈ ইন্টাৰেষ্টেড হলে যাব পাৰে প্ৰিজমা সেফটেক প্ৰাইভেট লিমিটেড ৰুদ্ৰাস শ্ৰমল গোটেইখিনি দি আছে ভাঙাঘৰ কন্টাক্ট কৰি গুছি গলে হল সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল
আগলৈ কি লোকেশ্যনৰ ভিডিঅ' বিচাৰিছে সেইটো মোক কমেণ্ট কৰি জনাব আৰু লাইক কৰিব লাইক বহুতে নকৰে কষ্ট কৰি ভিডিঅ'টো বনাওঁ এটা লাইক পালে আমাৰো ভাল লাগে চ' আপোনালোকৰ কিবা যদি বুজি পোৱা কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি ভাল আপডেট লাগে জইন কৰি থ'ব পাৰে যিহেতু মই সদায় ভিডিঅ' বনাবলৈ টাইম নাপাওঁ তাতে মই আপডেটবোৰ দি থাকোঁ কোনোবাই যদি জইন কৰা কৰি থ'ব আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিব